স্বাগতম জানাইছো সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ'ত MS Wordৰ এটা গুৰুত্বপূৰ্ণ টেব যিটো আমি ৰেফাৰেন্স টেব বুলি কওঁ সেই ৰেফাৰেন্স টেবৰ বিষয়ে অলপ চাম। কেটেগৰী 3 কাৰণে এইটো গুৰুত্বপূৰ্ণ, অৰ্থাৎ যিসকল কেণ্ডিডেটে বেচেলৰ ডিগ্ৰী কম্পিউটাৰ চাৰ্টিফিকেট অৰ বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স এই কেটেগৰীত কোৱালিফাই হৈছে তেওঁলোকৰ কাৰণেহে এইটো প্ৰয়োজন। কেটেগৰী 1 আৰু 2 কাৰণে এই ভিডিঅ'টো প্ৰয়োজন নহয়, কাৰণ তেওঁলোকৰ চিলেবাছত ৰেফাৰেন্স টেবটো নাই। আশা কৰিছো আপোনালোকে এইটো ভিডিঅ' চোৱাৰ পিছত কোনো ধৰণৰ আৰু ডাউট নাথাকে। বহুতে কমেণ্ট কৰি আছিলে বা মেছেজ কৰি আছিলে যে ৰেফাৰেন্স টেবৰ ওপৰত এটা ভিডিঅ' লাগে। আমি এইটো ভিডিঅ' পাৰ্ট 1 বুলি ধৰিছো, কাৰণ তাৰ পিছত আৰু দুটা পাৰ্ট আনিম। এটা পাৰ্টতে যদি গোটেইটো বুজোৱা হয় তেতিয়াহ'লে ভিডিঅ'টো খুব লং হ'ব। ঠিক আছে, ভিডিঅ'টো আগবঢ়াৰ আগতে এটা সৰু কাইণ্ড অফ ছাপোৰ্ট আপোনালোকৰ ফালৰ পৰা প্ৰয়োজন হৈছে। ইতিমধ্যে আপোনালোকে গম পায় এটা নতুন কোৰ্চ ডিজাইন কৰা হৈছে স্পেচিয়েলি ফৰ HSLC ষ্টুডেণ্ট। আপোনালোকে কাইণ্ডলি এই বেনাৰ যিটো আছে এইটো শ্বেয়াৰ কৰি দিব, গ্ৰুপত আপোনালোকে পাব বা বেলেগক আপোনালোকে ইয়াৰ বিষয়ে অৱগত কৰাই দিব যে 3 মাহত আমি কমপ্লিট গ্ৰামাৰৰ এটা কোৰ্চ প্ৰভাইড কৰিম HSLC ষ্টুডেণ্টৰ কাৰণে। বিশেষ জানিবলৈ এই নাম্বাৰটো যিটো হোৱাটছআপ নাম্বাৰ তাত যোগাযোগ কৰিব পাৰে। আৰু এটা কোৰ্চ আমি ডিজাইন কৰিছো কমপ্লিট ফাউণ্ডেশ্যন কোৰ্চ হ'ব গ্ৰামাৰৰ, যিকোনো এক্সামৰ কাৰণে য'ত নেকি ইংৰাজী বিষয়টো থাকে চিলেবাছত। আসাম ডক্টৰ যিবিলাক এক্সামত ইংলিছ গ্ৰামাৰ থাকে বা CTETৰ এক্সামৰ কথাও আমি ক'ব পাৰোঁ, তেতিয়াহ'লে এই কোৰ্চটো আপোনালোকে ছাজেষ্ট কৰিব পাৰে। কোৰ্চ ফি যদিও ইয়াত 1499 আছে, 1 জুলাইৰ আগত যদি এডমিশ্যন লয় তেতিয়াহ'লে ভাল এটা ডিছকাউণ্ট প্ৰভাইড কৰা হ'ব। আৰু 3 মাহৰ ডিউৰেশ্যন থাকিব কোৰ্চটো, 3 মাহত কমপ্লিট এটা ফাউণ্ডেশ্যন বিল্ড কৰিব পাৰিব। গতিকে আপোনালোকৰ ফালৰ পৰা এটা সৰু ছাপোৰ্টৰ প্ৰয়োজন হৈছে। আপোনালোকে এই যি বেনাৰ আছে বেনাৰটো শ্বেয়াৰ কৰি দিব। ঠিক আছে, তেতিয়াহ'লে আমি ভিডিঅ'টোলৈ আগবাঢ়ো। মই ইয়াত এটা ডকুমেণ্ট ক্ৰিয়েট কৰিয়ে থৈছোঁ। ইয়াত আপোনালোকে চাব যে প্ৰথম পেজটো মই ব্লেংক থৈছোঁ। ৰিজনটো কি আমি লাহে লাহে গম পাম যে প্ৰথম পেজটো কিয় ব্লেংক থৈছোঁ। তাৰপিছত ইয়াত ইন্ট্ৰডাকশ্যন টু মাইক্ৰ'ছফ্ট অফিচ বুলি আছে, মই অলপ জুম কৰি দিছোঁ। ইন্ট্ৰডাকশ্যন টু মাইক্ৰ'ছফ্ট অফিচ, তাৰপিছত MS Wordৰ বিষয়ে অলপ আছে। MS Wordৰ ভিতৰত আকৌ কিছুমান ফিচাৰ আছে, যেনেকৈ MS Word আছে, তাৰপিছত কি ফিচাৰ বুলি আছে, এইটো কি ফিচাৰ। দেন এগেইন MS Excelৰ বিষয়ে অলপ আমাক ইনফৰমেশ্যন দিছে, এগেইন কি ফিচাৰ আছে। আৰু MS PowerPoint আছে, তাৰপিছত কি ফিচাৰ আছে। এতিয়া আমি ৰেফাৰেন্স টেবৰ ইউজ কেনেকৈ কৰোঁ বা কিয় কৰোঁ। ৰেফাৰেন্স টেব আচলতে অলপ এডভান্স লেভেলৰ হয়। যেতিয়া নেকি আমি কোনো আৰ্টিকল পাব্লিছ কৰোঁ বা আমি কোনো বুক পাব্লিছ কৰোঁ তেতিয়া ৰেফাৰেন্স টেবটো প্ৰয়োজন হয়। আমি যেতিয়া কিতাপ এখন পঢ়োঁ তেতিয়া ইণ্ডেক্স থাকে, নহয় জানো? আমি যিটো সূচীপত্ৰ বুলিও কওঁ, যে কোনটো চেপ্টাৰ কেই নম্বৰ পেজত আছে বা কোনটো চেপ্টাৰৰ কোন অথৰ হয়, আমাৰ ফাৰ্ষ্ট যিটো ইণ্ডেক্স তাতে ওলাই থাকে, যাতে আমাৰ সুবিধা হয় যে কোন পেজত আছে আমি যাবলৈ। ৰেফাৰেন্স টেবৰ কামটো তেনেকুৱা যে আমি শ্বৰ্টকে ক'ব পাৰোঁ যে কোনটো চেপ্টাৰ ক'ত আছে। ইয়াত কি থাকিব, এটা হেডিং থাকিব। ধৰি লৈছোঁ এইটো মেইন হেডিং, ইন্ট্ৰডাকশ্যন টু মাইক্ৰ'ছফ্ট অফিচ হৈছে মেইন হেডিং। মাইক্ৰ'ছফ্ট অফিচৰ ভিতৰত MS Word পৰিছে, সেইটো ধৰি লৈছোঁ ছেকেণ্ড হেডিং। অ'কে, যে মাইক্ৰ'ছফ্ট অফিচৰ ভিতৰত আছে মাইক্ৰ'ছফ্ট ৱৰ্ড, আকৌ মাইক্ৰ'ছফ্ট ৱৰ্ডৰ ভিতৰত আছে কি ফিচাৰ। গতিকে আমি যদি ধৰি লওঁ যে ইন্ট্ৰডাকশ্যন টু মাইক্ৰ'ছফ্ট অফিচ হয়তো লেভেল 1, MS Wordটো হৈছে লেভেল 2, আৰু MS Wordৰ বিষয়ে আৰু অলপ এক্সট্ৰা কিবা ইনফৰমেশ্যন আমাক দি দিছে, সেইটো কি ফিচাৰ, সেইটো হৈছে লেভেল 3। আমি কি কৰিম, ফাৰ্ষ্ট অফ অল আমি ইন্ট্ৰডাকশ্যন টু মাইক্ৰ'ছফ্ট অফিচ চিলেক্ট কৰি লওঁ। চেঞ্জেছ কি আহিব আপোনালোকে ভিডিঅ'টোত চাব। ইন্ট্ৰডাকশ্যন টু মাইক্ৰ'ছফ্ট অফিচ আমি চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত ৰেফাৰেন্স টেবত যিটো টেবুল অফ কণ্টেণ্টছ আছে, টেবুল অফ কণ্টেণ্টছত আপোনালোকে এড টেক্সট বুলি এটা অপশ্যন পাব। এড টেক্সটত গৈ লেভেল 1 বুলি আপোনালোকে চিলেক্ট কৰিব। লেভেল 1 চিলেক্ট কৰাৰ লগে লগে ইয়াত ইন্ট্ৰডাকশ্যন টু মাইক্ৰ'ছফ্ট অফিচটো অলপ বেলেগ ধৰণে ষ্টাইল হৈ গৈছে। অ'কে, এই ষ্টাইলবিলাক আমি হোমতকৈ চেঞ্জ কৰিব পাৰোঁ। এইটো হৈছে লেভেল ফাৰ্ষ্ট, ৰাইট। তাৰপিছত তাৰে ভিতৰত MS Wordৰ কথা উল্লেখ আছে, আৰু এইটো মই লেভেল 2 বুলি ধৰি লৈছোঁ আৰু চিলেক্ট কৰি লৈছোঁ। কি ফিচাৰটো এগেইন লেভেল 3 বুলি মই চিলেক্ট কৰিলোঁ। অ'কে, তাৰপিছত MS Excel আহিছে। MS Excelটো MS অফিচৰ ভিতৰত আছে, গতিকে আমি পুনৰ এইটো লেভেল 2 বুলি ধৰি লওঁ আৰু কি ফিচাৰটো লেভেল 3 বুলি ধৰি লৈছোঁ। দেন এগেইন MS PowerPoint আছে, এইটো আমি এড টেক্সটত গৈ লেভেল 2 কৰি দিছোঁ আৰু কি ফিচাৰটো আমি লেভেল
3 বুলি কৰি দিছো ঠিক আছে আৰু কনক্লুজনটো আমি পুনৰ লেভেল 1 বুলি কৰিব পাৰে বা আমি লেভেল 2 এ কৰি দিছো কনক্লুজন একেবাৰে শেষত বুলি লেভেল 2 ওকে অৰ্থাৎ মেইন টপিক হৈছে আমাৰ এমএস ইন্ট্ৰোডাকশন টু মাইক্ৰোসফট অফিস বা এমএস অফিস এই এমএস অফিসৰ ভিতৰত আছে এমএস ওয়ার্ড লেভেল 2 এমএস ওয়ার্ডৰ ভিতৰত আকৌ কি ফিচাৰ বিলাক বা টেব বিলাকৰ কথা যদি মই ইয়াত লিখিলি হেতেন তেতিয়া হলে এইটো লেভেল 3 হ'ল হেতেন এতিয়া মই প্ৰথম পেজত যাম প্ৰথম পেজত যোৱাৰ পিছত কি হ'ব ইয়াত টেবল অফ কন্টেন্টস আছে ওকে টেবল অফ কন্টেন্টসত ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াত অটোমেটিক টেবল 1 অটোমেটিক টেবল 2 মেনুৱেল টেবল এইবিলাক বেলেগ বেলেগ ধৰণৰ অপচন থাকিব মই অটোমেটিক টেবল 1 ত ক্লিক কৰিছো অটোমেটিক টেবল 1 ত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব কন্টেন্টস ইয়াত আহি গৈছে আৰু ইন্ট্ৰোডাকশন টু মাইক্ৰোসফট অফিস এইটো 2 নম্বৰ পেজত আছে দেখাই দিছে তাৰ পিছত মাইক্ৰোসফট ওয়ার্ড এইটো 2 নম্বৰ পেজত কি ফিচাৰটো মই অলপ ইয়েলো কৰি দিছিলো হাইলাইট কৰি দিছিলো তেনেকৈ হাইলাইট কৰিব পাৰে বা এইটো মই নো কালাৰ কৰি দিছো কি ফিচাৰ এইটো দেখাই দিছে 2 নম্বৰ পেজ এমএস এক্সেল টু 3 নম্বৰ পেজ তেনেকৈ কোনটো সেকশন কোনটো পেজত আছে কি নম্বৰ পেজত আছে এইটো দেখাই দিছে ইন্ট্ৰোডাকশন টু এমএস অফিস এইটো ফাৰ্স্ট লেভেল আছিল গতিকে চাব একেবাৰে লেফটৰ পৰা আৰম্ভ হৈছে তাৰ ভিতৰত এমএস ওয়ার্ড আছে আকৌ এমএস ওয়ার্ডৰ ভিতৰত আছে কি ফিচাৰ গতিকে যদি চাই ইন্ট্ৰোডাকশন টু মাইক্ৰোসফট অফিস একেবাৰে এক্সট্ৰিম লেফটত আছে অলপ সোফালে আছে এমএস ওয়ার্ড আৰু অলপ সোফালে আছে কি ফিচাৰ ওকে এতিয়া ধৰি লৈছো মই ইয়াত এমএস পাৱাৰ পইণ্ট লৈকে লিখিছো ধৰি লৈছো মই এমএস এক্সেছৰ বিষয়ে অলপ ইয়াত লিখিব লাগে তো মই বেলেগ কৰবাৰ পৰা এমএস এক্সেছৰ সোৰ্স বেলেগৰ পৰা লৈছো এমএস এক্সেছ বেলেগ সোৰ্সৰ পৰা লৈছো মই ইয়াত পৰা কপি কৰি দিছো কপি কৰি ইয়াত এড কৰিম এমএস পাৱাৰ পইণ্টৰ তলত এড কৰিম কনক্লুজনৰ আগত ৰাইট মই ইয়াত পেস্ট কৰি দিছো বাকি এডিটিং হেইবোৰটো আপোনালোকে মিলাই লব মই জাস্ট ইয়াত হেডিং কেইটা বা ৰেফাৰেন্স টেবৰ বিষয়ে চাইছো এটা এমএস এক্সেছ টু এইটো হ'ব ৰেফাৰেন্সত গৈ লেভেল 2 হ'ব কাৰণ এমএস ওয়ার্ড টু এমএস অফিস টু আছিল প্ৰথম লেভেল সেকেন্ড হ'ব এইটো আৰু ইয়াৰো ভিতৰত কি ফিচাৰছ আছে কি ফিচাৰটো আমি লেভেল 3 কৰিছো এতিয়া আমি টেবুলত যদি যাওঁ প্ৰথম পেজত ইয়াত চাব কন্টেন্টসত ইয়াত এতিয়ালৈকে এমএস এক্সেছ অহা নাই আমি কি কৰিব লাগিব ইয়াত আপডেট টেবুল বুলি এটা অপচন পাম টেবুল অফ কন্টেন্টসৰ ভিতৰত আপডেট টেবুলত আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত দুটা অপচন থাকিব আপডেট পেজ নাম্বাৰছ অনলি আৰু আপডেট এন্টায়াৰ টেবুল আমি এন্টায়াৰ টেবুলটো ক্লিক কৰিম ওকে কৰিম ওকে কৰাৰ পিছত ইয়াত চাব কি ফিচাৰ যেটো ইয়েলো আমি চেঞ্জ কৰিছিলো ব্যাকগ্ৰাউণ্ড যেটো চেঞ্জ হ'ল আৰু ইয়াত এমএস এক্সেছও আহি গৈছে যেটো 4 নম্বৰ পেজত আছে ওকে ইয়াৰ পিছত আপোনালোকে ৰেফাৰেন্স টেবৰ ভিতৰত অন্য এটা অপচন পাব যেটো হৈছে কি ফুটনোটস ফুটনোটসৰ ভিতৰত আপোনালোকে ইয়াত চাব কেইবাটা অপচন আছে যেনেকৈ ইনসাৰ্ট ফুটনোট আছে তাৰপিছত ইনসাৰ্ট এণ্ড নোট আছে আকৌ নেক্সট ফুটনোট তাৰপিছত শো নোটস আছে এইকেইটাৰ কাম হৈছে আমি কিবা ৰেফাৰেন্স দিবলৈ ফৰ এক্সাম্পল মই এই ডকুমেন্টছটোত ধৰি লৈছো ইয়াত ইন্ট্ৰোডাকশন টু মাইক্ৰোসফট অফিস আছে আৰু মাইক্ৰোসফট অফিসৰ বিষয়ে কিবা লিখিলো আৰু এইটো ইয়াত গম পালো যে মাইক্ৰোসফট অফিস টু মাইক্ৰোসফট কৰ্পোৰেচনে ডেভেলপ কৰিলে মই মাইক্ৰোসফট কৰ্পোৰেচনৰ বিষয়ে যে মই এইটো সোর্স কোৰ পৰা লৈছো এই কথাখিনি কোৰ পৰা লৈছো এটা আমি সৰু এটা ফুটনোট লগাব লাগে মই কি কৰিম মাইক্ৰোসফট কৰ্পোৰেচনৰ পিছত যাম কাৰ্সৰ ইয়াত থৈ ইনসাৰ্ট ফুটনোটত ক্লিক কৰিম ইনসাৰ্ট ফুটনোটত ক্লিক কৰাৰ পিছত একেটা পেজৰ একেবাৰে শেষত আহি যাব ফুটনোট আৰু এণ্ড নোটৰ মাজত ডিফাৰেন্সটো কি ফুটনোট হৈছে সেম পেজৰ তলত আহিব ফুটনোটটো আৰু এণ্ড নোটটো হলে গোটেই ডকুমেন্টছৰ একেবাৰে শেষত থাকিব ওকে ইয়াত চাব মন কৰিব মই মাইক্ৰোসফট কৰ্পোৰেচনটো সিলেক্ট কৰিছিলো আৰু ফুটনোট এড কৰিছিলো গতিকে ফাৰ্স্ট পেজতে আহিছে সেকেন্ড পেজ সৰি মই যিখিনি ডাটা আছিল বা যিখিনি কন্টেন্ট আছিল সেকেন্ড পেজত লিখিছিলো গতিকে সেকেন্ড পেজৰ তলত আছে যদি আপোনালোকে অলপ চাব বিচাৰে জুম কৰি এইটো চাব ইয়াত লেফট সাইডত কৰ্নাৰত পেজ 2 of 5 বুলি লিখা আছে ওকে গতিকে এইটো সেকেন্ড পেজত আহিব ফুটনোট কাৰণ মই ফুটনোট এড কৰিছো সেকেন্ড পেজৰ এটা ওয়াৰ্ডৰ পিছত কিন্তু যদি মই এণ্ড নোট দিলো হেতেন তেতিয়াহলে গোটেই ডকুমেন্টছৰ একেবাৰে শেষত আহিলে হেতেন তো যি কি নহওক ইয়াত মাইক্ৰোসফট কৰ্পোৰেচনত গলো মই ইয়াত ফুটনোট এণ্ড ক্লিক কৰিলো ক্লিক কৰাৰ পিছত কি হ'ব তলত অটোমেটিক্যালি আহি যাব তাৰপিছত ইয়াত কিবা এটা ৰেফাৰেন্স বা সোর্স ধৰক এইটো মই মাইক্ৰোসফট কৰ্পোৰেচন যেটো আছে এইটো কোৰ পৰা সোর্সটো লৈছো
মই ইয়াত কপি পেষ্ট কৰি লৈছোঁ, ধৰি লৈছোঁ মই এইটো মাইক্ৰ'ছফ্ট অফিচিয়েল ৱেবছাইট যিটো আছে microsoft.com তাৰ পৰা লৈছোঁ। এতিয়া কি হ'ব, যিটো নেকি ফুটনোট ইয়াত এড হৈছে তাত যদি মই ক্লিক কৰোঁ, ডাবল ক্লিক কৰিলে পুনৰ য'ত মাইক্ৰ'ছফ্ট কৰ্পৰেশ্যন আছে তাত গুচি যাব। আৰু মাইক্ৰ'ছফ্ট কৰ্পৰেশ্যনৰ পিছত যিটো 1 বুলি লিখা ওলাইছে তাত যদি মই ডাবল ক্লিক কৰোঁ তেতিয়াহ'লে তলত যিটো ফুটনোট লিখা আছে তাৰ তলত আহি যাব। অ'কে, আৰু এটা যদি মই ফুটনোট এড কৰিব বিচাৰোঁ, ধৰি লৈছোঁ মই এইটো মাইক্ৰ'ছফ্ট কৰ্পৰেশ্যনৰ পিছত এটা ফুটনোট এড কৰিলোঁ, তাৰপিছত মই এড কৰিব বিচাৰোঁ মাইক্ৰ'ছফ্ট অফিচৰ পিছত। গতিকে মই মাইক্ৰ'ছফ্ট অফিচৰ পিছত কাৰ্চৰ থৈ ৰেফাৰেন্স টেবত গৈ ইনচাৰ্ট ফুটনোট কৰিম। এতিয়া মাইক্ৰ'ছফ্ট কৰ্পৰেশ্যন মই লিখি লৈছোঁ, ধৰক মাইক্ৰ'ছফ্ট কৰ্পৰেশ্যন, তাৰপিছত মাইক্ৰ'ছফ্ট অফিচ। এইটো চ'ৰ্চ দিব পাৰে বা আপোনাৰ ইচ্ছা, আপুনি নিজে মেনুৱেলি কিবা টাইপ কৰিব পাৰে যে মাইক্ৰ'ছফ্ট কৰ্পৰেশ্যনৰ ভিতৰত কি লিখা আছে, মাইক্ৰ'ছফ্ট অফিচ। যে এই ৰিফাৰেন্স, ইয়াৰ লগত এটা ৰিফাৰেন্স মানে দিব পাৰে যে মাইক্ৰ'ছফ্ট কৰ্পৰেশ্যনৰ ভিতৰত মাইক্ৰ'ছফ্ট অফিচ ক্লিক কৰিলে মাইক্ৰ'ছফ্ট অফিচ কি হয় তাৰ এটা চিম্পল এটা ডিটেইলছ ইয়াত যাতে আপোনালোকে দেখুৱাব পাৰে। তো মই জাষ্ট এক্সাম্পল হিচাপে মাইক্ৰ'ছফ্ট অফিচ বুলি লিখি লৈছোঁ। তাৰপিছত যদি মই ইয়াত 2 ডাবল ক্লিক কৰোঁ, যিটো 2 লিখা আছে মাইক্ৰ'ছফ্ট অফিচত ইয়াত আহি যাব। ইয়াত যিটো দেখিবলৈ পাইছে কাৰ্চৰ য'ত আছে তাত আহি গৈছে। ফুটনোট লগোৱাৰ পিছত ইয়াত আপোনালোকে অপশ্যনটো চাব, শ্ব' নোটছটো এক্টিভেট হৈ যাব। তো শ্ব' নোটছত যদি মই ক্লিক কৰোঁ, ক্লিক কৰাৰ পিছত অট'মেটিকেলি য'ত ফুটনোট লগোৱা আছে তাত যাবগৈ। মই ওপৰত যদি যাওঁ, ওপৰত গৈ প্ৰথম ডকুমেণ্টৰ যিকোনো এঠাইত যদি কাৰ্চৰ থওঁ, তাৰপিছত ৰেফাৰেন্স টেবত গৈ শ্ব' নোটছ যদি ক্লিক কৰোঁ, ইয়াত চাব য'ত ফুটনোট এড কৰা আছে তাত আহি যাব। আৰু নেক্সট ফুটনোট ক্লিক কৰিলেও তাত এটাৰ পিছত এটা ওলাই আহিব। ঠিক আছে, যেতিয়া নেকি আপোনালোকে ইয়াত ক্লিক কৰিব, ইয়াত ডাইৰেক্ট আহি গৈছে। হয়তো আপোনালোকৰ তাত ফুটনোট শ্ব' কৰিব লাগে নে এণ্ড নোট শ্ব' কৰিব লাগে সেইটো দেখুৱাব পাৰে। মই তাৰ আগতে এণ্ড নোট লগাই চাই লওঁ, তাৰপিছত আপোনালোকক দেখাম। ঠিক আছে, মই MS ৱৰ্ডলৈকে ফুটনোট লগালোঁ। এতিয়া মই MS লৈকে লগালোঁ, মই ফুটনোটটো MS অফিচত লগালোঁ, ৰাইট। এতিয়া MS ৱৰ্ডত মই এণ্ড নোট এটা লগাব লাগে। মই ইনচাৰ্ট এণ্ড নোটত ক্লিক কৰিম আৰু ইয়াত চ'ৰ্চটো বা MS ৱৰ্ডটো কি হয় এটা মই ইয়াত লিখি দিছোঁ যে মাইক্ৰ'ছফ্ট কৰ্পৰেশ্যনৰ ভিতৰত মাইক্ৰ'ছফ্ট ৱৰ্ড হয় আৰু MS ৱৰ্ডৰ ৱেবছাইট এটা ইয়াত দি দিলোঁ। পুনৰ এটা বোলো মই MS ৱৰ্ডত লগালোঁ, তাৰপিছত MS পাৱাৰ পইণ্ট বা ৱৰ্ডৰ পিছত এক্সেলত এটা লগাব লাগে এণ্ড নোট। মই পুনৰ ইনচাৰ্ট এণ্ড নোট কৰিলোঁ আৰু ইয়াত মই লিখি লৈছোঁ যে MS এক্সেল ইজ ইউজড ফৰ কেলকুলেশ্যন বা কিবা এটা লিখি লৈছোঁ, মই কেলকুলেশ্যনে লিখি লৈছোঁ, MS এক্সেল ইজ ইউজ ফৰ কেলকুলেশ্যন। এতিয়া যদি মই ডাবল ক্লিক কৰোঁ য'ত এণ্ড নোট লগাইছোঁ, তেতিয়া ওপৰত MS এক্সেলৰ পিছত যিটো এণ্ড নোট লগোৱা হৈছে তালৈ গুচি যাব। এতিয়া যদি মই ডকুমেণ্টৰ একেবাৰে প্ৰথমত ক্লিক কৰোঁ, যে ইন্ট্ৰডাকশ্যন টু মাইক্ৰ'ছফ্ট অফিচ, তাত ক্লিক কৰি যদি শ্ব' নোট ক্লিক কৰোঁ, ক্লিক কৰাৰ পিছত ইয়াত চাব ভিউ ফুটনোট এৰিয়া, ভিউ এণ্ড নোট এৰিয়া বুলি দুটা অপশ্যন ওলাব। তো ফুটনোট এৰিয়া যদি মই ক্লিক কৰোঁ তেতিয়াহ'লে ফুটনোট ক'ত লগোৱা আছে এইটো দেখুৱাব, যিটো ছেকেণ্ড পেজৰ একেবাৰে শেষত আছে। আৰু শ্ব' নোটত গৈ পিনে যদি আমি এণ্ড নোট ক্লিক কৰোঁ তেতিয়াহ'লে চাব একেবাৰে পেজৰ শেষত ওলাইছে। গতিকে ডিফাৰেঞ্চ এইটোৱেই ফুটনোট আৰু এণ্ড নোটৰ। ফুটনোটটো একেটা পেজৰ তলত এড হয় আৰু এণ্ড নোটটো একেবাৰে শেষত এড হ'ব। অ'কে, আই হোপ ফুটনোট আৰু এণ্ড নোট বুজি পাইছে। আজি ভিডিঅ'টো ইমানতে মই চাম আপ কৰিছোঁ। নেক্সট আমি যিটো পাৰ্ট ছেকেণ্ড লৈ আহিম তাত আমি চাইটেশ্যন আৰু বিব্লিঅ'গ্ৰাফীৰ বিষয়ে চাম আৰু তাৰ পিছৰটো আমি কেপশ্যন আৰু ক্ৰছ ৰেফাৰেঞ্চ এইবিলাকৰ বিষয়ে আমি চাম। যদি কিবা ডাউট আছে আপোনালোকে মোক কমেণ্ট বক্সত জনাই দিব। আৰু ইয়াৰ বিষয়ে সকলোৱে জানেই, যদি আপোনালোকে কোনো এগ্ৰিয়াৰী স্কিল টেষ্টৰ কাৰণে মক পেপাৰ পাৰ্চেছ কৰিব বিচাৰিছে তেতিয়াহ'লে আমাৰ ইয়াৰ পৰা ল'ব পাৰিব। 149ত আমি 23টা মক টেষ্ট দি আছোঁ, য'ত নেকি যি চিলেবাছ আছে চিলেবাছ মতে আপোনালোকে আপডেটেড কুৱেশ্যন পাব। গতিকে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।